নমস্কাৰ আজি হৈছে 30 সেপ্টেম্বৰ মঙ্গলবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ ন্যায় নোপোৱালৈকে ধাৰাবাহিকভাৱে সাব্যস্ত কৰিব প্ৰতিবাদ সচ্চলৰ ধৰ্ণাস্থলীত অনখনত বহিব অখিল গগৈয়ে আৰু প্ৰয়োজনত বিধায়ক পদ এৰাৰ হুংকাৰ অখিল গগৈৰ এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গে ন্যায় নাপালে ত্যাগ কৰিম বিধায়ক পদ অখিল গগৈয়ে এক ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি হৰপ হৈছে বিধায়ক অখিল গগৈ দৰকাৰ হলে মই ৰাজনীতিয়ে ত্যাগ কৰিম কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মই ঠাণ্ডা নহওঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি প্ৰতিবাদত নামিব অখিল গগৈ ন্যায় নোপোৱালৈকে ধাৰাবাহিকভাৱে সাব্যস্ত কৰিব প্ৰতিবাদ সচ্চলৰ ধৰ্ণাস্থলীত অনখনত বহিব অখিল গগৈয়ে আৰু প্ৰয়োজনত বিধায়কৰ পদ এৰাৰ হুংকাৰ অখিল গগৈৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আজি গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত ছিংগাপুৰৰ পৰা আৰক্ষীয়ে ধৰি আনিব শ্যাম কানুক এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছো আজি গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্তক ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাৰ খবৰ আহি পৰিছে আজি ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল আৰু ছিংগাপুৰলৈ যাব এছপি সুধাকৰ সিং আৰু এএছপি তৰুণ গোৱেল কতো পলাব নোৱাৰিব শ্যাম কানু আৰু সিদ্ধাৰ্থ ভাৰততে থকাৰ তথ্য লাভ কৰিছে চিআইডিয়ে আৰু ৪৮ ঘণ্টাৰ ভিতৰত সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা ইপিনে সোমবাৰে নিশা শ্যাম কানু মহন্তৰ এক ফেচবুক পোষ্ট দিয়ে দেখিবলৈ পোৱা গৈছে আৰু এই ফেচবুক পোষ্টত কি লিখিছে শ্যাম কানু মহন্তে জনাই যাম সমগ্ৰ ৰাজ্যবাসীক লগতে এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক মই আহি আছো সকলোকে সহযোগ কৰিম বুলি শ্যাম কানু মহন্তে এক ফেচবুক পোষ্ট দিয়ে দেখিবলৈ পোৱা গৈছে আৰু দোষ স্বীকাৰ নকৰে শ্যাম কানুৰ আকৌ ফেচবুক পোষ্ট মই আহি আছো বুলি পুলিচক জনাইছো আৰু চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম বুলি শ্যাম কানু মহন্তে ফেচবুক পোষ্ট দিছে আৰু এছআইটিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক বুলি শ্যাম কানু মহন্তে নিজৰ ফেচবুক পোষ্টযোগে জনাইছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক আৰু আজি গ্ৰেপ্তাৰ হ'ব পাৰে শ্যাম কানু মহন্ত এই মুহূৰ্তত এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক শ্যাম কানু মহন্তে দিয়া এই ফেচবুক পোষ্টটো দেখুৱাবলৈ যত্ন কৰিছোঁ শ্যাম কানু মহন্তই নিজৰ ফেচবুক পোষ্টযোগে লিখিছে যে শ্ৰদ্ধাৰ ৰাইজ মই আহি আছো সোনকালে ইতিমধ্যে পুলিচক জনাইছো চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম মোৰ লুকাবলৈ একো নাই এছআইটিয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম আৰু অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক তন্নতন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক ৰাইজৰ হিয়াৰ আমটো মোৰ অতি মৰমৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাৰে কামনা কৰিম আৰু এই পোষ্ট দিছে শ্যাম কানু মহন্তই এদিন পূৰ্বে অৰ্থাৎ 14 ঘণ্টা পূৰ্বে শ্যাম কানু মহন্তে নিজৰ ফেচবুক একাউণ্টত এনেদৰে পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ চিআইডিৰ জেৰাৰ অন্তত এবাৰ শেখৰজ্যোতি গোস্বামীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে জনাইছোঁ খবৰ শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে আমি থাকোঁতেই দাদাক হত্যা কৰাৰ কথাই নাহে আৰু আমি থাকোঁতেই দাদাক হত্যা কৰাৰ কথাই নাহে হত্যা কৰা হোৱা নাই চিআইডিৰ জেৰাৰ অন্তত পুনৰ মুখ খুলিছে শেখৰজ্যোতি গোস্বামীয়ে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছিল অসমৰ কেইবাজনো উদ্যোগীয়ে আৰু ফেষ্টিভেলত অংশ লোৱা 4গৰাকী উদ্যোগপতিক গোপনে হাজিৰ চিআইডিৰ কাৰ্যালয়ত জেৰাৰ অন্তত পুনৰ মুখ খুলিলে শেখৰজ্যোতি গোস্বামীয়ে জনাইছোঁ খবৰ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক আমি থাকোঁতেই দাদাক হত্যা কৰাৰ কথা নাহে হত্যা কৰা হোৱা নাই চিআইডিৰ জেৰাৰ অন্তত পুনৰ মুখ খুলিছে শেখৰজ্যোতি গোস্বামীয়ে আৰু ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছিল অসমৰ কেইবাজনো উদ্যোগপতিয়ে আৰু ফেষ্টিভেলত অংশ লোৱা 4গৰাকী উদ্যোগপতিক গোপনে হাজিৰ চিআইডিৰ কাৰ্যালয়ত আৰু জেৰাৰ অন্তত পুনৰ মুখ খুলিলে শেখৰজ্যোতি গোস্বামীয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ সংবাদ মাধ্যমৰ আগত শেখৰজ্যোতি গোস্বামীৰ এক ডাঙৰ মন্তব্য মই উত্তৰ দি ভাগৰি পৰিছোঁ চিআইডিৰ জেৰাত ভাগৰুৱা শেখৰজ্যোতি গোস্বামী চিআইডিয়ে বহুত প্ৰশ্ন সুধিছে উত্তৰ দি ভাগৰি গৈছোঁ বুলি সংবাদ মাধ্যমৰ আগত
কৈছে এইবাৰ শেখৰজ্যোতি গোস্বামীয়ে আৰু 20ৰ পৰা 25জন মানুহক আজি CIDয়ে জেৰা চলাইছে দিনজোৰাত জেৰাৰ অন্তত শেখৰজ্যোতি গোস্বামীৰ এই মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজককো জেৰাই চলাইছে CIDয়ে আৰু সিদ্ধাৰ্থ শৰ্মাৰ সহযোগীকো মাতি জেৰা চলাইছে 3 দিন ধৰি মাৰাথন জেৰাৰ সন্মুখীন শেখৰজ্যোতি গোস্বামী CIDৰ জেৰাত ভাগৰুৱা শেখৰজ্যোতি গোস্বামী আৰু CIDয়ে বহুত প্ৰশ্ন খুদিছে উত্তৰ দি ভাগৰি গৈছো বুলি মন্তব্য শেখৰজ্যোতি গোস্বামীৰ 20ৰ পৰা 25জন মানুহক আজি CIDয়ে জেৰা চলাইছে CIDৰ জেৰাত ভাগৰুৱা শেখৰজ্যোতি গোস্বামী আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ 12 ঘণ্টাত জেৰাৰ পিছত এৰি দিয়া হল শেখৰজ্যোতি গোস্বামীক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তৰ খবৰ জনাইছো 12 ঘণ্টাৰ জেৰাৰ পিছত এৰি দিয়া গল শেখৰজ্যোতি গোস্বামীক আৰু যিকোনো মুহূৰ্ততে হাজিৰ হ'ব লাগিব শেখৰজ্যোতি গোস্বামীয়ে শেখৰজ্যোতি গোস্বামীৰ পৰা বহুত তথ্য লাভ কৰিছে SITয়ে আমাক যি সুধিছে সকলোক কৈছো মন্তব্য শেখৰজ্যোতি গোস্বামীৰ আৰু সকলোকে পৃথকে সোধা পোছা কৰিছে CIDয়ে আৰু শ্যামকানু মহন্তৰ লগত জড়িত থকা বহু ব্যক্তি লগতে নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত প্ৰায় 20জন লোকক জেৰা চলাইছে আজি আৰু 12 ঘণ্টাত জেৰাৰ পিছত এৰি দিয়া গল শেখৰজ্যোতি গোস্বামীক পুনৰ যিকোনো মুহূৰ্তত হাজিৰ হ'ব লাগিব শেখৰজ্যোতি গোস্বামীয়ে শেখৰজ্যোতি গোস্বামীৰ পৰা বহু তথ্য লাভ কৰিছে SITয়ে আৰু যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰৰ খবৰ আহি পৰিব শ্যামকানু মহন্তৰ আৰু আমাক যি সুধিছে সকলোক কৈছো আৰু সকলোকে পৃথকে সোধা পোছা কৰিছে যিসকলে আমাৰ এই প্ৰতিবেদন এতিয়ালৈকে চাই আছে তেওঁলোকে কমেন্ট বক্সত লিখক #JusticeForJubinda এই মুহূৰ্তৰ খবৰ জনাই গৈছো সকলোকে পৃথকে সোধা পোছা কৰিছে SITয়ে আৰু শ্যামকানু মহন্তৰ লগত জড়িত থকা বহু ব্যক্তি লগতে নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত প্ৰায় 20জন লোকক জেৰা চলাইছে আজি আৰু 12 ঘণ্টাৰ জেৰাৰ পিছত এৰি দিয়া হৈছে শেখৰজ্যোতি গোস্বামীক আহি গল নতুন আইন অহা 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম ধৰা পৰিলেই 2 বছৰ জেল আৰু 1 কোটি টকা জৰিমনা দিব লাগিব এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ অহা 1 অক্টোবৰৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম ধৰা পৰিলেই 2 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড অনলাইন মানি গেমৰ প্ৰচাৰ কৰিলে খাটিব লাগিব 2 বছৰ পৰ্যন্ত কাৰাবাস অনলাইন মানি গেমক লৈ চৰকাৰে বলবৎ কৰিব নতুন আইন লেনদেনত জড়িত হ'লে ব্যক্তি কোম্পানীয়ে ভৰিব লাগিব জৰিমনা আৰু ধনৰ লেনদেনৰ সুবিধা কৰা বেংকক বিহিব জৰিমনা অনলাইন গেম খেলিলেই পৰিব ভয়ংকৰ বিপদত আইনত পৰিণত হ'লে অনলাইন গেম বিৰোধী বিধেয়ক আৰু অনলাইন গেমৰ নামত জুৱা বেটিং এপ নিষিদ্ধ কৰা হৈছে ইতিমধ্যে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ হতবাক CID ব্যাপক বিত্তীয় কেলেংকাৰীত জড়িত শ্যামকানু মহন্ত 28টা চিলমোহৰ ভুৱা নথিপত্ৰ জব্দ এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক ফেষ্টিভেল মহন্তৰ ঘৰত তদন্ত কৰিবলৈ গৈ হতবাক CID বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ তথ্য উদ্ধাৰ বাসগৃহৰ পৰা জব্দ বহু নথিপত্ৰ তথ্য উদ্ধাৰৰ পাছতে শ্যামকানুৰ বিৰুদ্ধে ৰুজু নতুন গোচৰ CIDৰ SSP আসিফ আহমেদে দাখিল কৰিছিল অন্য এখন এজাহাৰ আৰু 25 ছেপ্টেম্বৰত শ্যামকানুৰ গীতানগৰৰ বাসগৃহত চলিছিল এই অভিযান আৰু 28টা চিলমোহৰৰ লগতে বহু নথিপত্ৰ জব্দ কৰিছিল CIDয়ে মহন্তৰ প্ৰতিষ্ঠান টেণ্ট MMSৰ নামত আছে 2খনকৈ পান কাৰ্ড আৰু লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিলমোহৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছো শ্যামকানু মহন্তৰ বিৰুদ্ধে CIDয়ে পৃথককৈ ৰুজু কৰিছে গোচৰ CIDয়ে গোচৰ ৰুজু কৰি শ্যামকানুৰ বিৰুদ্ধে আৰোপ কৰিছে BNSৰ 7টা ধাৰা 316 36 337 338 339 340 লগতে 341 342 ধাৰা আৰোপ কৰিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে শ্যামকানুৱে নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰসমূহ আৰু এই নথিৰ জৰিয়তে শ্যামকানুৱে সংঘটিত কৰিছিল ব্যাপক কেলেংকাৰী ফেষ্টিভেল মহন্তৰ ঘৰত তদন্ত কৰিবলৈ হতবাক হৈছে CIDয়ে